ভৰ বাৰিষাও পানী নাই খেতি পথাৰত। বৰষুণৰ অভাৱত খেতি পথাৰত মেলিছে চিৰাল ফাট। মূৰে কপালে হাত দিবলগীয়া অৱস্থা কৃষকসকলৰ। বৃহত্তৰ ধমধমা অঞ্চলত পানীৰ অভাৱত খেতি পথাৰত খেতিয়কে ৰুব পৰা নাই ভূঁই। বিজ্ঞান প্ৰযুক্তিৰ যুগতো কৃষকসকলে বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ কৰি থাকিবলগীয়া হৈছে। চৰকাৰৰ কৃষি আৰু জলসিঞ্চন বিভাগ দুটা আছে, কিন্তু বিভাগ দুটাৰ কোনো আঁচনিয়ে ঢুকি পোৱা নাই অঞ্চলটোৰ কৃষকসকলক। কৃষি বিভাগৰ কাম সেৱকক দেখা নাপায় কৃষকসকলে। কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি পৰিয়ালক পোহপাল দিয়া কৃষকসকলে কিদৰে বছৰটো চলিব তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে। বৰ্তমান আমাৰ খেতিয়কৰ মানুহৰ কোনো উপায় নাই। পথাৰ একেবাৰে মৰিশালি হৈ গৈছে। আমাৰ পথাৰত পানী নাই, পকা চাপৰা হৈ আছে। আৰু দুই এক ডবলা পানী হৈছে, যদি কোনোবাই ৰুইছে সেই ফাট মেলি আছে, মৰি আছে। গতিকে চৰকাৰৰ ওচৰত আমাৰ এই আবেদন, কিবা পানীৰ ব্যৱস্থা যদি কৰি দিবা দেই। আমাৰ হেমন্ত ছাৰৰ ওচৰত আমাৰ পানীৰ ব্যৱস্থা যদিও আছে, কিন্তু পানীৰ কল এটা মিলনপুৰত আছে, কিন্তু আমাৰ এফালে পানী নাহে। তাৰমানে সেইফালে ডাউন, সেইফালে বৰি। এতিয়া আমি বৰিৰ মানুহখিনি এতিয়া পানীৰ কোনো ব্যৱস্থা নাই, পানী আমি পোৱা নাই। চৰকাৰক আমি আহ্বান জনাওঁ যে অনতি পলমে যাতে চৰকাৰে আমাৰ পানীৰ ব্যৱস্থাখিনি কৰি দিয়ে। ধমধমাৰ পৰা নজৰুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।